হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনুভূতিয়ে বেদক জিয়াৰ লগত কি সম্পৰ্ক আছে বুলি সুধিছিল আৰু তেতিয়া জিয়াৰ মাক কোন বুলি কৈছিল। আৰু বেদে এইবোৰ নুসুধিবা, যি ক'ব আছিল তোমাক মই সেয়া আগতেই কৈছো, এতিয়া আৰু মোক একো নকবা বুলি অনুক কৈছিল। আৰু অনু মই মানে আপোনাৰ কোনো নহয় বুলি বেদক কৈছিল। আৰু তেতিয়া বেদই জিয়াৰ কথা নোকোৱাৰ কাৰণে যদি সম্পৰ্ক শেষ কৰিব খোজা তেতিয়াহ'লে মোৰ আপত্তি নাই বুলি অনুক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনু বেদৰ কথা ভাবি থাকিব আৰু বেদদাৰ কাৰণে মই কোনোৱেই নহয়, মোৰ বাহিৰে বেদদাৰ আৰু সম্পৰ্ক আছে, যিটো কাৰণে মোক কথাখিনি ক'ব বিচৰা নাই। আৰু বেদদায়ো আৰু দেউতাৰ নিচিনা কৰিব নেকি, এতিয়া মোৰ কি হ'ব বুলি ভাবি থাকিব। আৰু তেতিয়া বেদ আহিব আৰু তুমি চিন্তা কৰি নাথাকিবা বুলি অনুক ক'ব। এতিয়া বাৰু বেদৰ কথাখিনি নোকোৱাৰ কাৰণে সম্পৰ্কটো শেষ কৰিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ বিন্দুৰ ওচৰলৈ দেউতাক যাব আৰু বিন্দুৱে কি চিন্তা কৰি আছা বুলি সুধিব। আৰু তেতিয়া বিন্দু একো কৰা নাই বুলি ক'ব। আৰু তোক এটা কথা ক'ব লগা আছিল, সেইদিনা আমাৰ ঘৰত অহা ল'ৰাটো বহুত ভাল আৰু মোৰ কিবা এটা ভাল লাগি গ'ল ল'ৰাটোক বুলি ক'ব। আৰু এতিয়া তোৰ তালৈ বিয়া দিব পাৰিলে ভাল আছিল বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।